পাকিস্তানলৈ যোৱা নাই এটা শব্দত এই উত্তৰটো দিব নোৱাৰা পাকিস্তান প্ৰেমী গৌৰৱ গগৈয়ে এইবাৰ প্ৰমাণ দিছে এটা ভিডিঅ' দেখুৱাই আৰু এখন কিতাপৰ পৃষ্ঠা লুটিয়াই প্ৰথম কথা হ'ল গৌৰৱ গগৈ গৈছেনে নাই যোৱা সেই কথাটো আজি ছমাহ কোনো আপোনালোকে মুখৰ ভিতৰত বোমটো সোমাই দিলে উলিয়াব পৰা নাই কথাটো তেওঁ নকয় তেওঁ যে হেৰি আপুনি গৈছেনে পাকিস্তানলৈ তেওঁ কৈ এখন চাওক কিতাপ মই লিখিছোঁ নহয় পাকিস্তানৰ বিপক্ষে আপুনি পাকিস্তানলৈ গৈছেনে নহয় চাওক এইটো ভিডিঅ' মই পাকিস্তানৰ বিপক্ষে ইমান দীঘল ধুনীয়া বক্তৃতা দিছোঁ আৰে তোমাক সুধি থকা আছে মাত্ৰ পাকিস্তান গৈছেনে নাই যোৱা সেইটো কৈ দিয়া এটা শব্দ ক'ব যে মই গৈছোঁ তোমালোকে কি কৰিবা গৌৰৱ গগৈয়ে ক'ব খুজিছে মই পাকিস্তানী সমৰ্থক নহয় 24 ঘণ্টাৰ ভিতৰত দ্বিতীয়খন সংবাদমেল পাতি গৌৰৱ গগৈয়ে প্ৰমাণ দিছে পাকিস্তানৰ প্ৰেমত তেওঁ মজগুল হৈ থকা নাই প্ৰমাণ নম্বৰ 1 পাকিস্তান সম্পৰ্কত মোৰ কি স্থিতি মইতো বিভিন্ন সময়ত প্ৰকাশ কৰিছোঁ যেতিয়া মই MP আছিলোঁ এটা বাতৰি ওলাইছিলে যেতিয়া মই শ্ৰীলংকালৈ গৈছিলোঁ এজন বিজেপি সাংসদ লগত তাত সেই সভা এটা আন্তঃৰাষ্ট্ৰীয় সভাত পাকিস্তানৰ প্ৰতিনিধি আছিলে তাততো আমি তেওঁ একদম মানে বেয়াকৈ সমালোচনা কৰিলোঁ নিউজো হ'ল যদি ISI এজেণ্ট তেতিয়া এই ধৰণৰ বাতৰি কেনেকৈ হ'ল মই এইটো দেখাই দিবলৈ বিচাৰিছোঁ भारत में लोकतंत्र जीवित है और जम्मू एंड कश्मीर को हम जैसे हमने CWC के रेजोल्यूशन में कहा कि इसमें किसी भी विदेशी देश की दखलंदाजी हम नहीं सहेंगे कुछ दिनों पहले ही मॉलदीव এয়া হ'ল প্ৰমাণ পাকিস্তানৰ ৰাজনীতি তেওঁলোকৰ চৰিত্ৰৰ ওপৰত মইতো যথেষ্ট কঠোৰ এইটো হ'ল এটা বাৰ্তা এইটোতো মই ভিডিঅ'ত দিছোঁ মই পাকিস্তানৰ সমৰ্থক নহয় সংবাদ মেলপাতি কিতাপৰ পৃষ্ঠা লুটিয়াই গৌৰৱ গগৈয়ে চাফাই গাইছে দিছে দ্বিতীয়টো হাস্যকৰ প্ৰমাণ আজি এটা নতুন মই প্ৰমাণ দিছোঁ এয়া হ'ল এটা কিতাপ তাৰ ভিতৰত মোৰ এটা চেপ্টাৰ আছে ইণ্ডিয়া আ লিডিং এছিয়ান পাৱাৰ কোভিড পেণ্ডেমিক চলি থকা সময়তো পাকিস্তানে সন্ত্ৰাসবাদী পঠাই আমাৰ ভাৰতীয় নাগৰিকসকলৰ ওপৰত আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে তো এইখিনি কথা এইখিনিতো আচল এইখিনিতো মোৰ প্ৰমাণ মোৰ পাকিস্তানৰ ওপৰত কি ৰায় মইতো নিজৰ দুটা এটা প্ৰমাণ দিলোঁ কিন্তু ৰ'ব আপোনাৰ এই দুটা প্ৰমাণ অসমৰ ৰাইজৰ বাবে যথেষ্ট নহয় কাৰণ আচল প্ৰমাণটো আপোনাৰ পাছপৰ্টখনতহে আছে যিখন পাকিস্তানলৈ গৈ ইছলামাবাদত যে হেৰুৱাই থৈ আহিছিল যিখন পাছপৰ্টত প্ৰমাণ আছে পাকিস্তানৰ ভিছাৰ দ্বাদশ শ্ৰেণীত পঢ়া ছাত্ৰজনে মোক কৈছে যে দাদা আপোনালোকে যে এনেকৈ সুধি আছে এটা কথা দিয়কচোন কালি তেওঁ চাইছে ফেচবুকত যে গৌৰৱ গগৈয়ে তেওঁ যে পাকিস্তানৰ প্ৰতি বৰ পচন্দ নাই সেইটো দেখাবলৈ এক প্ৰবন্ধত এটা লিখিছিলে এখন গ্ৰন্থত সেই প্ৰবন্ধটো দেখাই দিছে আৰু এটা পুৰণি ভিডিঅ' দেখাইছে তেওঁ পাকিস্তানৰ বিৰুদ্ধে বোলে কিবা কিবি কথা কৈছে এতিয়া মোক কলেজৰ ছাত্ৰজনে কওঁতে মোৰ কথাটো ভাবিছোঁ বাহ কলেজৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰজনে মাজুলীৰ ছাত্ৰজনে মোক কৈছে এইবিলাক কিয় দেখাইছে পাছপৰ্টখনৰ পৃষ্ঠাকেইটা দেখালে হৈ গ'ল এই চাওক মই পাকিস্তানলৈ যোৱা নাই আই চেলুট ডেট ষ্টুডেণ্ট অফ ক্লাছ 12 অফ মাজুলী তেওঁ এইটোহে দেখুৱাব লাগে যে সকলো কথা ভুল হিচাপে উত্থাপিত হৈছে এয়া চাওক মোৰ পাছপৰ্টৰ পৃষ্ঠাবিলাক চাওক মই পাকিস্তানলৈ যোৱা নাই বা গৈছোঁ দেখাই দিলে হ'ল ক'ৰ পুৰণি প্ৰবন্ধ আৰু পুৰণি কিবা ভিডিঅ' দেখাই আছে যে মই পাকিস্তানক বৰ ভাল নাপাওঁ তেওঁ সেইটো দেখাব বিচাৰে যে মই পাকিস্তানক বৰ ভাল নাপাওঁ মই বক্তৃতা লিখিছোঁ মই প্ৰবন্ধ লিখিছোঁ এইবিলাক কথাই নাই কথা হ'ল তুমি গৈছানে নাই যোৱা কৈ দিয়া পাছপৰ্টখন দেখাই দিলে লেঠাই শেষ সন্ত্ৰাসবাদীৰ দেশ পাকিস্তানলৈ গৈ 15 দিন থাকি অহাৰ পিছতো পাকিস্তানৰ অন্ধ ভক্ত হৈ গৌৰৱে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে তেওঁ যে বাংলাদেশ গৈ থাকে তেওঁ প্ৰত্যেকবাৰ অনুমতি লৈছেনে তেওঁ যে বাংলাদেশ গৈ থাকে ক'ত যায় এইখিনি কথা ৰাজহুৱা কৰিছেনে বাংলাদেশৰ লগত কি আছে বাংলাদেশতো আপোনালোকো গৈ আছিলে কেইদিনমান আগতে মই দেখিছিলোঁ আমাৰ প্ৰতিদিনৰ মানুহো বাংলাদেশত গৈছিলে অসমীয়া গাঁও বিচাৰি বাংলাদেশৰ লগতো আমাৰ যোৱা আছিলেই মহম্মদ ইউনুছ অহাৰ পিছতহে আমাৰ যোৱা বন্ধ হ'ল বাংলাদেশ ভাৰতৰ আটাইতকৈ বন্ধুত্বপূৰ্ণ দেশ আছিলে শেখ হাছিনা থাকোঁতে সেইটোতো সকলোৱে জানে আৰু আমিতো তাতে আজিও ভাৰতৰ মানুহ আছে এইটো তাতে বাংলাদেশ আৰু পাকিস্তান একেলগে কৰাৰ কথা নুঠে এতিয়া বাংলাদেশত যোৱাটো অপৰাধ যিহেতু তাত মহম্মদ ইউনুছ আহিলে তেওঁ ভাৰত বিৰোধী হ'ল
পিছে গৌৰৱ গগৈ মহোদয় শত্ৰু ৰাষ্ট্ৰ পাকিস্তানক ভাল পালে বুলিয়েই আপুনি পাহৰি যাব নালাগে বাংলাদেশ আৰু পাকিস্তানৰ পাৰ্থক্য কি। ক'ত কোন ভূটান নেপাল আমেৰিকা বাংলাদেশলৈ গৈছে সেইবিলাক কথাৰ লগত তুলনা নহয় পাকিস্তান ভ্ৰমণ। পাকিস্তানলৈ কোন যায়, কেতিয়াবা টুৰিষ্ট যায়, কেতিয়াবা কোনোবা ক্ৰিকেটাৰ যোৱা দেখিছোঁ আমি, এনেকুৱা সাংসদেতো আমন জীৱনকে মনে মনে যোৱা দেখা নাই। এইবিলাক বাদ দি মই মাজুলীৰ এই দ্বাদশ শ্ৰেণীৰ ছাত্ৰজনক তেওঁৰ কথাখিনিহে মই কৈছোঁ যে পবিত্ৰ দা এইবিলাক কি দেখাই আছে প্ৰবন্ধ পাতি এইবিলাক পুৰণা ভিডিঅ', তাতকৈ তেওঁ পাছপৰ্টখন দেখাই দিয়ক আপোনালোকৰ কেমেৰাৰ আগত, টিভিৰ কেমেৰাৰ আগত, যে মই যোৱা নাই চোৱা পাছপৰ্টখন কি এইবিলাক কৈ আছা, সেইটো কৰি ক'ৰ পুৰণা ভিডিঅ' দেখাই আছে। চিৰবৈৰী পাকিস্তানলৈ গৈ 15 দিন থাকি আহিল। চৰকাৰৰ হাতত তথ্যসহ প্ৰমাণ আছে, কিন্তু তথাপিও গৌৰৱ গগৈয়ে নকয় মই পাকিস্তানলৈ যোৱা নাই বুলি। সেয়েহে এতিয়া দলৰ কৰ্মীয়েও সুধিবলৈ বাধ্য হৈছে। আমি বা সংবাদ মাধ্যমে অসমৰ সমূহ ৰাইজে আনকি কংগ্ৰেছৰ সদস্যসকলেও জানিব বিচাৰিছে আপুনি পাকিস্তানলৈ গৈছে নে নাই যোৱা। মাত্ৰ এটা শব্দ মোক যদি সোধে আপুনি মাজুলীলৈ আহিছেনে, মই ক'ম নেকি ভুৱন গাঁও মহাপাৰ 30,000 ভোটত জিকিব। মোক সোধা হৈছে আপুনি মাজুলীলৈ আহিছেনে, মই ক'ম নেকি ভুৱন গামৰ ঘৰত আজি মই আপঙে বাতি খাম। কথাবিলাক তেনেকুৱা ধৰণৰ কথা। মূল কথা হ'ল তেওঁক সুধি থকা হৈছে আপুনি গৈছেনে, তেওঁ উত্তৰ দি আছে কিবা এটা যে বাংলাদেশলৈ মানুহ যায় ইত্যাদি যায়। আৰু আমাৰ মুখ্যমন্ত্ৰীৰ কথা কৈছে তেওঁ বাংলাদেশলৈ নাযায় নেকি। হয়, মুখ্যমন্ত্ৰী আমি জনাত 4বাৰ বাংলাদেশলৈ গৈছে, চৰকাৰৰ যি অনুমতি লাগে সেই অনুমতি লৈ গৈছে, আৰু সগৌৰৱেৰে তাৰ ঢাকেশ্বৰী মন্দিৰ বা সন্মুখত বা অন্য কামত তেওঁ ছ'চিয়েল মিডিয়াত ফটোখন দিছে। পাকিস্তানৰ লগত তেনেকৈ তুলনা নহয় কথাটো। আৰু কোনোবা যদি গৈছেও অনুমতি লৈ গৈছে, যাৰ কথা তেখেতে কৈছে মই ইতিমধ্যে উল্লেখ কৰিছোঁ, ছ'চিয়েল মিডিয়াত দিছে। তেখেতৰ কিন্তু সেই যিকেইদিন 10-15 দিন নাই, সেই 10-15 দিন সম্পূৰ্ণ আন্ধাৰত ৰখা হৈছে। কথাটো সেইটোহে। 24 ঘণ্টাৰ ভিতৰত 2খনকৈ সংবাদ মেল পাতিবলৈ থৰ কাচুটি হেৰুওৱা আৰু বডি লেংগুৱেজ সলনি হৈ যোৱা গৌৰৱক অৱশ্যে প্ৰশ্ন সুধিবলৈ এৰা নাই বিজেপি দলে। এতিয়াও সময় আছে, কৈ দিয়ক মই গৈছোঁ নে নাই যোৱা। ভাৰতীয় নাগৰিকত্ব থকা সন্তানৰ নাগৰিকত্ব ত্যাগ কৰি বিদেশী ৰাষ্ট্ৰৰ নাগৰিকত্ব ল'বৰ বাবে আবেদন যদি কৰাৰ প্ৰত্যয়টো কপিখন দেখোঁ মই আটাইতকৈ সেইদিনত মনত বেজাৰ পাম। কাৰণ নিজৰ জননী জন্মভূমিৰ নাগৰিকত্ব মোৰ সন্তানক নালাগে, বিদেশৰ লাগে বুলি কোৱাটো আচলতে নিজৰ জননীক ভাল পোৱা সাধাৰণ এগৰাকী নাগৰিকৰ দৃষ্টিত এইটো নীতিগত কথা কেতিয়াও নহয়। এতিয়া প্ৰথম প্ৰশ্ন গৈছে নে নাই যোৱা, তাৰ পিছত আহিব আপুনি কিমান দিন থাকিল, কি কৰিলে তাত। গতিকে কথাষাৰ এতিয়া অসমবাসীয়ে বুজি উঠিছে। আমি আচলতে মনত খুব দুখ পাইছোঁ, এনেধৰণে এটা অদ্ভুত কাম কৰিব বুলি বেলেগ ৰাষ্ট্ৰৰ সৈতে এটা এনেধৰণৰ সম্পৰ্ক ৰাখিব বুলি আমি আচলতে কেতিয়াও ভবা নাছিলোঁ। সাংবাদিকসকলে সকলোৱে সুধি আছিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সুধি আছিল আপুনি পাকিস্তানলৈ গৈছিল নেকি, উত্তৰবিলাক নিদিয়ে। পাকিস্তানত অকল যোৱাই নাই, পাকিস্তানত তেওঁ বহুদিন আছিলোঁ। ইমান ষ্ট্ৰং বণ্ডিং পাকিস্তানী কৰ্তৃপক্ষৰ লগত তেখেতৰ আছে। গৌৰৱ গগৈ ডাঙৰীয়া এতিয়াও কিন্তু সময় আছে। SITত জবাব দিয়াৰ পূৰ্বেই অসমৰ ৰাইজক জবাব দিয়ক। বুকুত হাত থৈ এবাৰ কৈ দিয়ক মই পাকিস্তানলৈ যোৱা নাই। 10 ছেপ্টেম্বৰৰ পূৰ্বেই আপোনাৰ মুখেৰে জনতাই শুনিব খুজিছে মই পাকিস্তানলৈ নাই যোৱা। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।